নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অসমৰ যিটো বিভাগৰ পৰা বিজ্ঞাপনটো আহিছে বিভাগটো হৈছে অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি অৰ্থাৎ আসাম আইসল্যান্ড ওয়াটাৰ ট্ৰান্সপোর্ট ডিপার্টমেন্ট সোসাইটি। এই আসাম আইসল্যান্ড ওয়াটাৰ ট্ৰান্সপোর্ট ডিপার্টমেন্ট সোসাইটিৰ পৰা যিটো বিজ্ঞাপন আহিছে মই সেই বিজ্ঞাপনটো আপোনালোকক দেখাব বিচাৰিছোঁ। এই যিটো বিজ্ঞাপন এই বিজ্ঞাপনটো আপোনালোকে চাওক। ইয়াতে আপোনালোকৰ এনভাইৰনমেন্ট স্পেচিয়েলিষ্ট পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। এইটো নিশ্চয় আপোনালোকে দেখা পাইছে, এনভাইৰনমেন্ট স্পেচিয়েলিষ্ট। এই জবটো হৈছে আপোনালোকৰ লোকেশ্যনটো গুৱাহাটী আৰু ইয়াৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনৰ ডেট টাইমটো আপোনালোকক দিছে 10 AM to 11 AM। ৰাতিপুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কিমান তাৰিখত কৰিব লাগিব সেইটো আপোনালোকক ইয়াতে দিয়া হৈছে 19 ফেব্ৰুৱাৰী 2025। 19 ফেব্ৰুৱাৰী 2025ত দিনা আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত অফিসত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 11 বজাৰ পৰা 1 বজাৰ ভিতৰত। এইটো ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। আপোনালোকৰ ডকুমেণ্টছসমূহ তালৈ লৈ যাব লাগিব আৰু এখন স্পেচিয়েল ফৰ্ম থাকিব। এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে ডকুমেণ্ট সহ ডিপাৰ্টমেণ্ট অফিসত আপোনালোকে যাব লাগিব। কোন অফিসত যাব লাগিব তাৰ ভেন্যুটো মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে ভেন্যুটো চাওক, ইয়াতে দিয়া আছে কোন ঠাইত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। AIWTD অৰ্থাৎ আসাম আইসল্যান্ড ওয়াটাৰ ট্ৰান্সপোর্ট ডিপার্টমেন্ট সোসাইটি 3rd ফ্লোর ডাইৰেক্টৰেট অফ আইসল্যান্ড ওয়াটাৰ ট্ৰান্সপোর্ট উলুবাৰী গুৱাহাটী 7 আসাম। এই এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। গতিকে আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত এই এড্ৰেছত যাব লাগিব। গৈ তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু 11 বজাৰ পৰা 1 বজাৰ ভিতৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে ইয়ালৈ যাব লাগিব। যাবৰ কাৰণে আপোনালোকে লগত নিবলগীয়া যাৱতীয় নথিপত্ৰসমূহ মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ কি কি প্ৰয়োজন হ'ব। ইয়াতে আপোনালোকৰ প্ৰথম লাগিব এজৰ চাৰ্টিফিকেট, কোৱালিফিকেশ্যন, এক্সপেৰিয়েন্স, সেল্ফ এটেষ্টেড ফটোকপিজ আৰু লগতে আপোনালোকৰ 2 কপিজ অফ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এণ্ড যিটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়া এপ্লিকেশ্যন ফৰ্ম, সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লগত নিব লাগিব। এইখিনি লৈ আপোনালোকে এই টাইমত যাব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ কথা যিখিনি প্ৰয়োজন আছে এইখিনি বিষয়ে জানিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়া মই আপোনালোকক এইখিনি কথাও জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, বিজ্ঞাপনটোৰ আপোনালোকে দেখিছে এইটো পোষ্টৰ কাৰণে যিহেতু আহিছে, এনভাইৰনমেন্ট স্পেচিয়েলিষ্ট পদৰ কাৰণে যিহেতু আহিছে, ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা ইয়াতে উল্লেখ কৰিছে। মাষ্টাৰ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী, আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব। কি কি ডিপাৰ্টমেণ্টত চাওক আপোনালোকে, এনভাইৰনমেন্ট প্লেনিং, এনভাইৰনমেন্ট ইঞ্জিনিয়াৰিং বা এনভাইৰনমেন্ট ছায়েন্সত এই 3টা বিভাগত যদি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকৰ এক্সপিৰিয়েন্সৰ কথাও ইয়াতে আহিছে। ইয়াতে এক্সপিৰিয়েন্সৰ কথাকেইটা দিয়া হৈছে, আপোনালোকে এইকেইটাও চাই ল'ব পাৰিব কি কি এক্সপিৰিয়েন্স ইয়াতে প্ৰয়োজন হ'ব। আৰু ঠিক তেনেধৰণে আপোনালোকৰ ইয়াতে যিখিনি বস্তু প্ৰয়োজন হয় সকলোখিনি বিষয়ে ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। ডিটেইলছ আপোনালোকক ইয়াত দিছে এই পদকেইটাৰ কাৰণে। ইয়াতে গোটেইখিনি বস্তু আছে, আপোনালোকে চাই ল'ব। মই আপোনালোকক ইয়াতে এই বস্তুটো ক'ত পাব মই এইখিনি কথা কৈ দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব। ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ আপোনালোকে এই বিজ্ঞাপনটোৰ বিষয়ে গোটেই লিংকটো পাব। সেই লিংকত গৈ আপোনালোকে এইখিনি ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।